ফাৰ্ষ্ট কথা হৈছে ইণ্টাৰনেশ্যনেল যিটো এডুকেশ্যন সেইটোৱে লোড কমাব লাগে, প্ৰেছাৰ কমাব লাগে আৰু স্পণ্টেনিয়াছলি আপুনি এটা কথা চাওক, যেতিয়া ষ্টেনৰ বিষয় এটা থাকে, কোনে কোনে ষ্টেণ্ড কৰিব, কোনে কোনে ষ্টেণ্ড নকৰিব, কোনোবাই 1 মাৰ্কৰ কাৰণে নকৰিলে, কোনোবাই 2 মাৰ্কৰ কাৰণে নকৰিলে, এই যিটো ষ্ট্ৰেছ সেইটো জেনেৰেট আৰু নহয়। সেইটো কাৰণে আমি আদৰণি জনাইছোঁ। আৰু 2 নম্বৰ কথা, ষ্টেনক লৈ পেলাই যিটো বেছি ফ'কাছ দিয়া হৈছে সেইটোতো ইমান ইম্পৰ্টেণ্ট বুলি নাভাবোঁ। আমি ষ্টেণ্ড কৰাৰ লগে লগে সংবাদ মাধ্যমেই হওক, বিভিন্ন চ'ৰ্চৰ পৰা হওক, আমি পাই থাকোঁ যে আমুকে ষ্টেণ্ড কৰিলে চোকা, কিন্তু তেওঁ পিছৰ কেৰিয়াৰটোত কি হ'লতো কোনো পৰিসংখ্যাক তথ্য নাই। আৰু 3 নম্বৰ কথা হৈছে কি, আটাইতকৈ নিগেটিভ কথা যে ষ্টেণ্ড বুলি কওঁতে কাউন্সিলেই হওক, বিভিন্ন চ'ৰ্চত যিটো বিতৰ্কৰ সৃষ্টি হয় সেইটোতো জেনেৰেট নহ'ব। আৰু তাৰপিছতো আন এটা কথা মই ক'বই লাগিব যে ষ্টেনক লৈ যিটো ব্যৱসায়ীকৰণ হয়, এটা ইনষ্টিটিউটত 2জনে ষ্টেণ্ড কৰিলে তাত কিমানজনে মেট্ৰিকৰ পাৰ্চেণ্টেজটো ধৰি ৰাখিব নোৱাৰে, ফেইল কৰিলে, সেই কথাটোতো নাহে। গতিকে সামগ্ৰিকভাৱে এইটো আই ছাপৰ্ট ইট, এইটো খুব ভাল কাম হৈছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা দেখিবলৈ পোৱা যায় যে তেওঁলোকে 2 নম্বৰ 1 নম্বৰৰ কাৰণে স্থান নাপায়, তো তেওঁলোকে মানসিক এটা তেওঁলোক ভুগে তেওঁলোক। নাই, আই হেভ অলৰেডি ট'ল্ড, সেই কথাটোৱে মই আপোনাক কৈছোঁ। যিটো ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, যিবিলাক চাইক'লজিকেল মেটাৰ, সেই চাইক'লজিকেল মেটাৰবিলাকতো জেনেৰেটেই নহয় আৰু এইবিলাক উদ্ভৱেই নহয়। চ' ইট ইজ এ ভেৰি গুড থিং বিং ডান বাই কাউন্সিল। মইতো বৰ সুখী হৈছোঁ। ফাৰ্ষ্ট কথা হৈছে ইণ্টাৰনেশ্যনেল যিটো এডুকেশ্যন সেইটোৱে লোড কমাব লাগে, প্ৰেছাৰ কমাব লাগে আৰু স্পণ্টেনিয়াছলি আপুনি এটা কথা চাওক, যেতিয়া ষ্টেনৰ বিষয় এটা থাকে, কোনে কোনে ষ্টেণ্ড কৰিব, কোনে কোনে ষ্টেণ্ড নকৰিব, কোনোবাই 1 মাৰ্কৰ কাৰণে নকৰিলে, কোনোবাই 2 মাৰ্কৰ কাৰণে নকৰিলে, এই যিটো ষ্ট্ৰেছ সেইটো জেনেৰেট আৰু নহয়। সেইটো কাৰণে আমি আদৰণি জনাইছোঁ। আৰু 2 নম্বৰ কথা, ষ্টেনক লৈ পেলাই যিটো বেছি ফ'কাছ দিয়া হৈছে সেইটোতো ইমান ইম্পৰ্টেণ্ট বুলি নাভাবোঁ। আমি ষ্টেণ্ড কৰাৰ লগে লগে সংবাদ মাধ্যমেই হওক, বিভিন্ন চ'ৰ্চৰ পৰা হওক, আমি পাই থাকোঁ যে আমুকে ষ্টেণ্ড কৰিলে চোকা, কিন্তু তেওঁ পিছৰ কেৰিয়াৰটোত কি হ'লতো কোনো পৰিসংখ্যাক তথ্য নাই। আৰু 3 নম্বৰ কথা হৈছে কি, আটাইতকৈ নিগেটিভ কথা যে ষ্টেণ্ড বুলি কওঁতে কাউন্সিলেই হওক, বিভিন্ন চ'ৰ্চত যিটো বিতৰ্কৰ সৃষ্টি হয় সেইটোতো জেনেৰেট নহ'ব। আৰু তাৰপিছতো আন এটা কথা মই ক'বই লাগিব যে ষ্টেনক লৈ যিটো ব্যৱসায়ীকৰণ হয়, এটা ইনষ্টিটিউটত 2জনে ষ্টেণ্ড কৰিলে তাত কিমানজনে মেট্ৰিকৰ পাৰ্চেণ্টেজটো ধৰি ৰাখিব নোৱাৰে, ফেইল কৰিলে, সেই কথাটোতো নাহে। গতিকে সামগ্ৰিকভাৱে এইটো আই ছাপৰ্ট ইট, এইটো খুব ভাল কাম হৈছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা দেখিবলৈ পোৱা যায় যে তেওঁলোকে 2 নম্বৰ 1 নম্বৰৰ কাৰণে স্থান নাপায়, তো তেওঁলোকে মানসিক এটা তেওঁলোক ভুগে তেওঁলোক। নাই, আই হেভ অলৰেডি ট'ল্ড, সেই কথাটোৱে মই আপোনাক কৈছোঁ। যিটো ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, যিবিলাক চাইক'লজিকেল মেটাৰ, সেই চাইক'লজিকেল মেটাৰবিলাকতো জেনেৰেটেই নহয় আৰু এইবিলাক উদ্ভৱেই নহয়। চ' ইট ইজ এ ভেৰি গুড থিং বিং ডান বাই কাউন্সিল। মইতো বৰ সুখী হৈছোঁ।